হেল্ল' বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক এটা মোৰ আজি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু মই বিপিন ককাইদেউ ঘৰলৈ আহিছিলোঁ আৰু ককাইদেউ ফিচাৰী এটা আছে যিহেতু সকলোৱে জানেই, ব্লগ এটা বনাব আহিছিলোঁ। আৰু এতিয়া যিহেতু গৰম পৰি আছে আৰু তাত জংঘল হৈ আছে, ককাইদেৱে যিহেতু ঠাণ্ডা দিনতে মাতিছে আৰু ককাইদেউ নমস্কাৰ। এতিয়া আমি মানে সৃষ্টি ষ্টুডিঅ' এটা আছে মানে উজ্জ্বল দাৰ, তালৈকে যাওঁ ভাবিছোঁ, ব্লগ এটা বনাম। আৰু ককাইদেউ বাই বাই। লগ পাম। যিহেতু মই সৃষ্টি ষ্টুডিঅ'ত ব্লগ বনোৱাৰ কথা আছিলে আৰু দাদাহঁত যিহেতু এতিয়া ক'ৰবাত যাব বোলে, আৰু মই এতিয়া এই মৰাণৰ ফিউচনৰ পৰা অলপ দূৰ আহিব লাগে। মানে ষ্টুডিঅ'টোৰ নাম ষ্টুডিঅ' নহয়, আচলতে মিউজিক ষ্টেচন বুলিয়ে ক'ব লাগিব। তালৈ আহিছোঁ। তাত এটা হোম ছেটআপ আছে বুলি ক'ব লাগিব মিউজিকৰ, আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ষ্টুডিঅ'টো যিহেতু এইফালে গ'লে শিৱসাগৰ পাব আৰু এইফালে ডিব্ৰুগড় ওলাব পাৰিব চিধা। আৰু এতিয়া মই এয়া মিউজিক ষ্টেচনৰ ভিতৰত আহিলোঁ। আৰু যিহেতু এইটো এটা ষ্টুডিঅ' বুলি ক'ব নোৱাৰি আৰু এটা হোম ছেটআপেই হয়। আৰু দাদাই কাম কৰি আছে, এই ৱাচিম দা, এইফালে ৰাংদা আছে। দাদা ভালনে? আৰু ইয়াতে বহিছোঁ আৰু মানে এই ষ্টুডিঅ'টো কিমান দিন, ষ্টুডিঅ' নহয় মিউজিক ষ্টেচন আজি এবছৰ আজি 2 দিনৰ আগত এবছৰ হৈছে। প্ৰথম মানে কি কাম কৰিছিলে কোনটো? প্ৰথম কামটো আমাৰ এইটো ষ্টুডিঅ'ৰ পৰা এটা আদিবাসী গান আছিলে, সুৰেন্দ্ৰ দাৰ কম্প'জিশ্যন আছিলে, আমাৰ কুসুম কলেজাই কণ্ঠ, তাৰপিছত আমাৰ ৱাচিমে মিউজিক কৰিছিলে। তাৰ পাছৰ পৰা আৰু কেইবাটাও গান, যথেষ্ট গান ওলাই আছে। মানে হেৰি নাই, মানে আমি একচুৱেলি পাহৰি থাকোঁ কামখিনি ৰেণ্ডমলি, মানে ফৰ্মেলি নহয়, মানে যে এইটো কাম পিছত আমি কৰোঁ আৰু কৰি আছোঁ, এনেকুৱা কাৰণে হৈ আছে বস্তু। হয়, ৰাগদাৰ যিহেতু এটা গান বহুত হিট বুলিয়ে ক'ব লাগিব, এটোলা কেঁচা হ'ল। আপোনাৰ গানটো ভালে লাগিলে। সেইটো মিউজিক ৱাচিম দাই কৰিছিল। আৰু নতুন কিবা গান আহিবলগীয়া আছিলে, ধেৰ আছে, বহুত গান ধেৰ আছে। পূজা টাইমত আহিব, দুৰ্গা পূজা আহি ৱাচিম দাই লাগি আছে গানৰ কামতে। দাদা নমস্কাৰ। হেল্ল', নমস্কাৰ। আপোনাৰ নামটো শুনিয়ে থাকোঁ, আপুনি মিউজিক কৰে যিহেতু। থেংক ইউ। আজি আহিলা তুমি ইমান দূৰৰ পৰা। গতিকে ব্লগটো যিসকলে চাই আছে, আমাৰ আদিত্যৰ ব্লগটো, সি খুব ধুনীয়া ধুনীয়া ব্লগিং কৰি থাকে। আৰু আজি সি ইমান দূৰৰ পৰা আহি ইয়াত ওলালেহি হঠাতে, গতিকে ভাল লাগিছে। সকলোৱে চালে ভাল লাগিব, তোমাৰ ভিডিঅ'বিলাক এনেকৈ সকলোৱে চাওক, তাকে বিচাৰিছোঁ। আপোনাৰ অকণমান ছাপোৰ্ট কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক নেকি? আপোনাৰ চবতকৈ এটা গান বহুত ভাল লাগে, মানে ৰিলছো চলি আছে, দখনা গানটো, মানে যিহেতু মিউজিক কৰিছে আপুনি, কুসুম দাই গাইছে। হয়, বহুত ভাল লাগিছে মানে। ধন্যবাদ। তাকে ৰাইজে ভাল পাইছে, গীতটি আদৰি লৈছে প্ৰায় শ্ৰোতা দৰ্শকে, আৰু এনেকৈ মৰম দিলে ভাল লাগে কামবিলাক কৰি। নতুন গান কিবা আহিবলগীয়া আছে? নতুন গান যথেষ্টকেইটা আহিব লগা আছে। মাজতে এতিয়া বিহু যিহেতু পাৰ হৈ গৈছেহে, আৰু এপ্ৰিল মে'লৈকে অলপ বিহু বলীয়া হৈয়ে থাকে মানুহবোৰ, আৰু গতিকে বিহু চিহুবিলাক সামৰি এতিয়া আকৌ নতুনকৈ পুনৰ আৰম্ভ কৰিছোঁ কামত। আৰু 1-2 মাহৰ ভিতৰত যথেষ্টকেইটা গান ওলাব ইয়াৰ পৰা, মুক্তি পাব। মানে এই ষ্টুডিঅ'টোত প্ৰথম গান কোনটো আছিলে? প্ৰথম আমি একচুৱেলি এইটো এই ৰুমটো আমি ইয়াত ছেটআপটো কৰা বেছি দিন হোৱা নাই, 1 বছৰ হ'ল বাৰু। 1 বছৰ হ'ল। প্ৰথম গানটো কুসুমদাৰ এটা ঝুমুৰ গীত আমি ফাৰ্ষ্ট ইয়াৰ পৰা ৰিলিজ দিছিলোঁ, মন হাৰা বুলি। সেই গানটো ইয়াৰ পৰা ৰিলিজ হৈছে। তাৰপিছৰ পৰা আৰু বহুতকেইটা গান ৰিলিজ হৈছে। জাম্বো বুলি এটা, ৰাগদাই আৰু কুসুম দাই গাইছে, জাম্বো হ'ল। তাৰপিছতে দখনা এতিয়া ৰিচেণ্টলি এইকেইটা হ'ল, আৰু বহুতকেইটা গান ইয়াৰ পৰা ৰিলিজ হৈছে। মানে সেইকেইটা মানুহে বেছিকৈ, দখনাটো মানে ইয়াৰ পৰাই হৈছে। ইয়াৰ পৰা হৈছে। ভাল লাগিলে মানে। আৰু মই মানে সদায় আপোনাৰ ইয়াত মানে মিউজিক ষ্টেচন এটা আছে বুলি গম পোৱা নাছিলোঁ মানে। ঘৰত দাই কথা গম পালোঁ। হয়। তাকে ভাল লাগিলে তুমি আহিলা এতিয়া। আৰু ৱাচিম দা, যিহেতু এই মিউজিক ষ্টেচনটোৰ মূল আঁৰৰ মানুহ কেইজন বুলি ক'লে কাৰ নাম ল'ব লাগিব? আঁৰৰ মানে যিসকল ইয়াত আমি সকলোৱে কাম কৰি থাকোঁ, সকলোৰে বাৰু ইয়াত ভূমিকা আছে বুলি ক'ব লাগিব। আমি আচলতে এই ৰুমটো লৈ ফাৰ্ষ্ট আমি সুৰেন্দ্ৰ দা, মই, ৰাগ দা, কুসুম দা, একদম মানে ৰুমটো চাফা কৰাৰ পৰা আদি কৰি
একদম মানে ধুনীয়াকৈ চিজিল কৰাৰ মানে বহুতখিনি হেৰি সুৰেন্দ্ৰ দা আছে লগত একদম আৰম্ভণিৰ পৰা সুৰেন্দ্ৰ দা মই কুসুম দা ৰাগ দা আমি কেইজনে আৰু বাকী সকলে যিসকল আছে পাছলৈ সকলোৱে আহি কাম কৰি আছে এনেকুৱা আপুনি গান মানে লিখিবলৈ গান মিউজিক কৰিবলৈ বেছিকৈ ক'ৰ পৰা উৎসাহ পালে মানে অনুপ্ৰেৰণা বুলি ক'বলৈ হ'লে আচলতে সৰুৰ পৰাই গান আমি প্ৰথমে গান শুনিবলৈহে আৰম্ভ কৰোঁ আৰু সকলোৱে তাৰপিছতহে মানে ইয়াৰ ভিতৰত মানে অলপ সোমাই চোৱা যায় কেনেকৈনো গান বনায় কেনেকৈনো কি ধৰণে গানবিলাক সৃষ্টি হয় সেইবিলাকত অলপ ইণ্টাৰেষ্টটো জাগিলে আৰু আগতে সৰুৰ পৰা গানেই গাইছিলোঁ আৰু আচলতে নিজৰ গানবিলাক নিজে সংগীতেৰে সজাম বুলিহে আচলতে সংগীতটো শিকাই গৈছিলে কিন্তু সেইটো মানে অলপ এতিয়া নিচাৰ পৰা গৈ পেচা হ'লগৈ এতিয়া সেইধৰণে কৰি থকা হৈছে আৰু অনুপ্ৰেৰণা বুলি ক'বলৈ সেই আগৰ পুৰণা যেতিয়া সৰু আছিলোঁ যেতিয়াৰ পৰা গানবিলাক শুনিছোঁ জুবিন দাৰে হওক বা ভূপেন হাজৰিকাৰ গানেই হওক বা মহেন্দ্ৰ হাজৰিকাৰ গান যিবিলাক আগতে আমি শুনিছিলোঁ কেছেটতে হওক ৰেডিঅ'তে হওক সেইবিলাক গানৰ পৰাই অনুপ্ৰেৰণা পাইছোঁ আৰু গান সংগীত লাইনটোত যাবৰ কাৰণে আৰু ইয়াত যিহেতু মৰাণততো গোটেই শিল্পী বুলিয়ে ক'ব লাগিব ইয়াত শিল্পীৰ মাজৰ গোটেইখিনি আছে বুলি ক'ব সকলোবোৰ আছে আৰু খুব মানে ইয়াত ছাপৰ্টিভলি সকলোৱে ইটোৱে মানে ইজনে সিজনক লগ দি কামবিলাক কৰি থকা হয় গতিকে মৰাণখন এটা ভাল মানে সংগীতৰ ক্ষেত্ৰত এটা গুড প্লেচ বুলি ভাবোঁ আৰু সেইটো কাৰণে ইয়ালৈ আহি সকলোৰে মাজত লগ হৈ কামবিলাক কৰি থকা গৈ আছে আৰু এতিয়া যিহেতু ৱাচিংদাৰ লগত কথা পাতি আছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ মাজে মাজে কথাও পাতি আছোঁ আৰু আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাব চেষ্টা কৰি আছোঁ এইখিনি চব ইয়াত প্ৰায়খিনি গান ইয়াত কৰা বুলি ক'ব লাগিব এইটো দখনা এইটো তোৰাপাহতে দীঘল কবিতা জাম্বু হিকটি লাগিলে জুবিনদাৰ উন্মনা এটোলাকে চাহন বেলি ফুল ৰাগদা আছিলে বেলি ফুল প্ৰায় গান ইয়াৰ ভিতৰতে 50% চাগে ইয়াৰ পৰাই ওলোৱা এইটো বস্তু স্মৃতিৰ কাৰণে এইটো কিছুমান উলিয়াই দিব লাগে এতিয়া ষ্টুডিঅ'টোৰ ভিতৰতে আছোঁ আৰু ইয়াত যিহেতু গানৰ ডাবিঙো কৰা হয় আচলতে ফাইনেল ৰেকৰ্ডিং ফিউচন ষ্টুডিঅ'তে কৰা হয় ইয়াতো কৰা হয় কিছুমান গান আপোনালোকক দেখাব চেষ্টা কৰিছোঁ ভিতৰৰ পৰিৱেশটো ৱাচিংদা যিহেতু ইয়াত যদি নতুন কোনোবাই গান লিখে আৰু তেওঁলোকে যদি গান কৰিবলৈ আহে ইয়াত তেতিয়া মানে কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব গানটো আচলতে তেনেকৈ ডাইৰেক্টলি 10 দিনত হ'ব বা 15 দিনত হ'ব বা 2 দিনতো হ'ব মানে সেনেকুৱা এটা টাইম দিবলৈ অকণমান দিগদাৰ হয় সকলো মিউজিচিয়ানৰে সেইটো চাগে হয় নে অকল মোৰ হয় এইটো মই নাজানো মানে মিউজিক এটা ক্ৰিয়েট কৰিবলৈ এটা মানে কি বুলি ক'ম এতিয়া এটা মুড এটা যেহেতু এটা ভাল এটা পৰিৱেশ আৰু সকলো সময়তে আচলতে কেতিয়াবা খুব প্ৰেছাৰ থাকিলেও বোলে কামটো আজি কৰিবই লাগিব তেনেকুৱা এটা প্ৰেছাৰ থাকিলেও কেতিয়াবা হয়তো সৃষ্টি নহ'বও পাৰে বা কেতিয়াবা ঘপককৈ মন গ'ল বোলে ৰাতি শুই উঠিও কেতিয়াবা কিবা এটা সৃষ্টি হৈ যাব পাৰে এনেকুৱাও হৈছে আগতে বহুতবাৰ মানে তেনেকুৱা কোনো লিমিট নাই আচলতে কিছুমান গান আৰু এনে মেক্সিমাম বুলি ক'বলৈ গ'লে এটা গান
10 দিনৰ পৰা 15 দিন বা 20 দিন এনেকুৱা সময় লাগে আৰু গান লৈও কিছুমান কথা আৰু সকলো গানত এতিয়া কিছুমান কাম গুৱাহাটীত তেতিয়া মেনুৱেল চেনুৱেল বজাওঁ কেতিয়াবা গিটাৰ বজাব লগা হয় কেতিয়াবা কিছুমান গানত বোলে ঢোলটোকে বজাব লগা হয় বাঁহীয়ে বজাব লগা হয় সকলো যিহেতু নিজৰ ভাগে ব্যস্ত হৈ থাকে গতিকে সকলো মানে এটা টিম হৈ কাম কৰা হয় মই কাৰোবাক দিলেও তেওঁ 3 দিন 4 দিন সময় ল'ব সেনেকুৱাকৈ আচলতে টাইমটো মানে অলপ বাঢ়ি যায় হ'লেও মেক্সিমাম টাইম বুলি ক'বলৈ গ'লে 10 দিন 15 দিন বা একমাহ সময় এটা লওঁ প্ৰায় আৰু কিছুমান এনেকুৱা হৈছে 2 দিন 3 দিনতো কেতিয়াবা ওলাই গৈছে এনেকুৱা হৈছে সেইটো আচলতে মুড আৰু যদি নতুন কোনোবাই গান ইয়াত মিউজিক কৰিব আহে মানে গান গাবলৈ তেওঁলোক আহিব পাৰে নিশ্চয় আহিব পাৰে মোৰ কণ্টেক্ট নাম্বাৰটো এনেকৈ ইয়াতে দি দিবা ঠিক আছে হোৱাটছআপ নাম্বাৰটো তাতে মেছেজ কৰিলেই হ'ল যিসকলে কৰিব বিচাৰে আহিব ৱেলকাম আৰু ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ আৰু যিহেতু ৱাচিম দাই ক'লেই যিহেতু নতুন গান ৰিলিজ হ'ব আৰু তেতিয়া আহিব কৈছে মোক আৰু চাওঁ এতিয়া তাকে আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া মোৰ লগত আহিছিলে বন্ধু দীপাংকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই ৰাইজ